লখিমপুৰৰ তৃতীয়টো কেন্দ্ৰৰ মোৰ আজি দ্বিতীয়টো প্ৰশিক্ষণৰ দিন আৰু প্ৰশিক্ষণ সুন্দৰভাৱে চলি আছে আৰু প্ৰশিক্ষণৰ সময়তে ৰঙা নদীৰ বন্ধন বিকাশ কেন্দ্ৰৰ বাইদেউসকলে মোক পুনৰবাৰ লগ কৰিবলৈ বুলি আহি পালেহি। এই আইতাগৰাকী আচলতে মধ্য তেলাহী বন্ধন বিকাশ কেন্দ্ৰৰ প্ৰেছিডেণ্ট বাইদেউৰ শাহুমা হয় আৰু অকণমান অসুস্থ হৈ আছে আৰু বাইদেউ আৰু দাদাই আচলতে খুবেই আপডাল কৰে। তেওঁ ইমান মৰম লগা তেওঁৰ কথাবোৰ, তেওঁৰ লগত অকণমান সময় বহি কথা পাতিছোঁ। তেওঁ নিজৰ নামটো কৈছে, খুব ভাল লাগিল বাইদেউ আইতাৰ লগত আচলতে। আৰু তেনে সময়তে প্ৰেছিডেণ্ট বাইদেউ দাদাজনে তেওঁ খালৈ এটা বনাইছে, প্লাষ্টিকৰ যিটো ৰছী আহে সেই ৰছীটোৱেদি ইমান ধুনীয়া লাগিছে খালৈটো, চাওকচোন বাৰু, খুব ভাল লাগিছে। এনেদৰেই আহি পালোঁ প্ৰেছিডেণ্ট বাইদেউ বৰজনাকৰ ককাইদেউ ঘৰত আচলতে। আৰু ভতিজাগৰাকীয়ে এনেদৰে কাপোৰত বিভিন্ন ধৰণৰ ডিজাইন কৰি পিনাই হাতৰ এম্ব্ৰইডাৰী কৰি আছে আচলতে। খুব ভাল লাগিছে চাই আৰু বাইদেউসকলৰ লগতে এনেদৰে কথা পাতি অকণমান খুব ভাল লাগিল। এই অকণমান এই স্মৃতিবোৰ এনেদৰে ভিডিঅ' আকাৰত সাঁচি ৰাখিলোঁ। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। আৰু মই যিহেতু লখিমপুৰৰ তৃতীয়টো কেন্দ্ৰত আছোঁ আৰু কেন্দ্ৰৰ আজি প্ৰশিক্ষণৰ শেষৰটো দিন আৰু যিহেতু মাধৱদেৱৰ তিথি আজি, সেয়েহে ওচৰতে যিহেতু নামঘৰ এটা আছে, তো মই থকা বাইদেউহঁতৰ ঘৰৰ ওচৰতে নামঘৰ এটা আছে। তো এয়া নামঘৰত নাম প্ৰসংগ আৰম্ভ হ'ব আৰু এয়া তো চাই থাকিব আগলৈ ভিডিঅ'টো। সকলোৱে কাম কৰি কেনেকুৱা পাইছে? আজি 4টা দিন ভাল লাগিলেনে আপোনালোকৰ? কি কি শিকিলে বাৰু? মধুৰিজাম, এইটো দেখাই দিয়কচোন থিকনেছটো কেনেকুৱা হৈছে, উল্টাই দিয়ক এটা হেৰি। এইটো কি ধৰিব পাৰিছেনে বাৰু, চিনি পাইছেনে? এইটো মধুৰিৰ জাম হয়, কোনো কালাৰ নাই, কোনো কেমিকেল নাই, একদম একেবাৰে মধুৰি আৰু চেনিয়ে আছে আৰু কমপ্লিট দেখিছে এয়া কালাৰ কি ধুনীয়া আহিছে, খুবেই ধুনীয়া টেষ্টি। আৰু বাইদেউহঁতে এয়া খাবৰ কাৰণে ব্ৰেডৰ লগত লৈছে। আৰু আজি যিহেতু শেষৰটো দিন, সেয়েহে সকলোৱে সোনকালেই ক্লাছটো শেষ কৰা হৈছে। চাব আৰু মধুৰিৰ ৰেচিপিটো প্ৰয়োজন হ'লে জনাব। বন্ধন বিকাশ কেন্দ্ৰত আমাৰ 4 দিনে প্ৰশিক্ষণ দি থকা আমাৰ প্ৰশিক্ষক বাইদেউ, আজি আমি ইমান দিনে আমাক শিকাই কি শিকিলোঁ কি নিশিকিলোঁ, বিভিন্ন নজনা কথাবিলাক সুধিলে বাইদেউ আমাক উৎসাহ উদ্দীপনা যোগায়। আৰু এই বাইদেৱে আমাক আজি 4 দিনে পাই কি ভাল পালে কি বেয়া পালে নাজানো আৰু ক'ব লাগে, তেওঁ দুআষাৰ আমাক ক'ব। তাকে বাইদেৱে কোৱা মানে আমি এখন আমাৰ সোণোৱাল কছাৰী জাতীয় গামোচাৰে আমি বাইদেউক সম্বৰ্ধনা জনাবলৈ আমাৰ সন্মানীয় আমাৰ বাসন্তী বাইদেউক অনুৰোধ কৰিছোঁ। কেনেকুৱা পাইছে? বেয়া হ'লেও গালি দিয়ক, ভাল লাগিছে আৰু ভাল লাগিল 4 দিনীয়া কাৰ্যসূচীয়ে যিহেতু সংৰক্ষণ আৰু প্ৰকৰণ প্ৰণালীৰ ওপৰত প্ৰশিক্ষণ দিবৰ বাবে। আৰু আচলতে খাদ্য সংৰক্ষণ আৰু প্ৰকৰণ প্ৰণালীটোৰ বাবে 4 দিনীয়াটো বৰ কম সময়ে হয়। তথাপিও যদি কিবা অসুবিধা পায় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। আৰু মই যিমান পাৰোঁ আপোনালোকক তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ। আৰু মধ্য তেলাহী বন্ধন বিকাশ কেন্দ্ৰৰ প্ৰেছিডেণ্ট বাইদেউ সকলো আমাৰ বাইদেউসকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক 4 দিন ইমান সুন্দৰকৈ সহযোগ কৰাৰ বাবে। বেয়া পাইছা নেকি? কাইলৈ ৰাতিপুৱা যাম, এতিয়া খাই বৈ আজি থাকিম। আজি কেইদিন থাকিলোঁ? 4 দিন থাকিলোঁ, 4 ৰাতি থাকিলোঁ, 5 দিন হ'লেই। ছোৱালীও 3জনী, একেবাৰে ডাঙৰজনী কুচুম। অঁ
কুচুম বা এতিয়া আছে নহয় তাৰপৰা ছাগলী ভাগৰ মতা ল'ৰা নাই ছোৱালী দুজনী যামগৈ দেই সকলোকে বাই বাই কৈ দিয়া যামগৈ দেই বাই 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 মধ্যতলাহী বন্ধন বিকাশ কেন্দ্ৰৰ বাইদেউহঁতে মোক যিহেতু লখিমপুৰতে মোৰ বৰ্তা ঘৰ আছিলে তাত থ'বলৈ বুলি আহিলে আৰু এয়া শেষ সময় বিদায় আৰু বহুত ভাল লাগিল ধন্যবাদ জনাইছোঁ ইমানখিনি মৰম দিয়াৰ কাৰণে বাইদেউহঁতক আৰু মোক থৈ বাইদেউহঁত যাবলৈ ওলাইছে সঁচাকৈ খুবেই দুখ লাগিছে আৰু বাইদেউহঁতৰ লগত কটোৱা সময়খিনি সদায় মোৰ মনত থাকিব ধন্যবাদ বাই বাই বেয়া চেন পাব দেই বিজু বিজু এইগৰাকী নাম্বাৰ ওৱান ৰাতি বচন এইফালে এইফালে ভাগ্য চাই দিয়া আকৌ এইফালে চাই দিয়া মই আজি ইয়াত থাকিম ভাইটিৰ লগত থাকিম ভাইটিৰ লগত শুম দেই মই ভাইটিৰ লগত জেঠাই কৃষ্ণ কৰি দিয়াগে এয়া মই ভাইটিৰ লগত থাকিম জেঠাই কৃষ্ণ কৰি দিয়া বৌৰ লগত শুম দেই হ'ব মই যাবলৈ নাই আৰু দেই থাকিম দেই তাই আকৌ মোক হেৰ খাব আহিব কেনেকুৱা কৈ দিয়া টেষ্টি টেষ্টি বুলি কৈ দিয়া টেষ্টি টেষ্টি কৈ দিয়া